দেখতে দেখতে বছর প্রায় শেষ হতে চলল। ক্রিসমাসের মধ্য দিয়েই যেন বর্ষবরণের সূচনা হয়ে যায়। বড়দিনের উৎসবে সামিল গোটা অসম থেকে বাংলা। শীত পড়তেই ভিড় বাড়ছে পিকনিক স্পটগুলিতে। আর এই ছবি জামুগুড়ি হাটের অসম অরুণাচল সীমান্তের সিজুসারের। সকাল থেকেই ভিড় বড়দিকরাই নদীর পাড়ে। বিভিন্ন জায়গা থেকে পর্যটকরা তারা এসেছেন এবং এখানে নিজেদের মতো করে পিকনিক করছেন এবং আজকের এই দিনটাকে নিজেদের মতো করে সেলিব্রেট করছেন, কারণ একটা বছরের শেষ এবং আরেকটা নতুন বছরের আগমনের সূচনা বলা যায়। নৱবৰ্ষলৈ হাতত মাত্ৰ কেইটামান দিন বাকী। পুৰণি বৰ্ষটিক বিদায় জনোৱাৰ বাবে এতিয়া অসমৰ বিভিন্ন বনভোজ স্থানসমূহত ইতিমধ্যে বনভোজকাৰী দল দেখিবলৈ পোৱা গৈছে। মই বৰ্তমান উপস্থিত আছোঁ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ অসম অৰুণাচলৰ সীমান্তৱৰ্তী যি চিৰুচা, সেই চিৰুচাত। আৰু এই চিৰুচাৰ যি অপৰূপ সৌন্দৰ্য, এই অপৰূপ সৌন্দৰ্য ইতিমধ্যে উপভোগ কৰিবলৈ এতিয়া শীতৰ বতৰত প্ৰতিদিনে ইয়াত বনভোজৰ দল উপস্থিত হৈছেহি। মই ইয়াত এটা বনভোজ দলৰ লোকৰ লগত উপস্থিত আছোঁ। আপোনালোক ক'ৰ পৰা আহিছে? আমি গহপুৰ মাগনিৰ গলচেপাইমিৰ পৰা বনভোজ খাবলৈ চিৰুচালৈ আহিছে। অতি সুন্দৰ প্ৰাকৃতিক মনোমোহা দৃশ্য। এফালে পাহাৰ, আনফালে নদীখনৰ কাষতে শিলখিনি পাৰি থোৱা লেখীয়াকৈ সুন্দৰকৈ শিলখিনি সজাই থোৱা আছে। কেনেকুৱা লাগিছে ইয়ালৈ আহি? ভাল লাগিছে ইয়াত আহি। আগতে আহিছো এবাৰ। কি ক'ব এই প্ৰাকৃতিক নদী পাৰৰ যি সৌন্দৰ্য, যি অপৰূপ সৌন্দৰ্য, এই সৌন্দৰ্যৰ মাজত আপোনালোকে আজি পিকনিক খাবলৈ আহিছে, ইয়াত কি ক'ব ইয়াৰ সৌন্দৰ্যৰ ওপৰত? সৌন্দৰ্যটো ভালে আছে, দেখি ভাল লাগিছে। আমাৰ ল'ৰা ছোৱালী চবেই আনন্দ পাইছে। ইয়াৰ দৃশ্যটো ভালেই লাগিছে আৰু আমাকো আনন্দ লাগিছে। হ'লেও দুখৰ এটা দিন, জুবিন দা নাই আমাৰ মাজত, সেইটো এটা দুখ আছে আৰু আমাৰ মাজত। বাকীটো ভালে লাগিছে। পাহাৰৰ মাজত এনেই বেলেগ যদি আমি পিকনিক স্থলীলৈ যাওঁ, পাহাৰৰ মাজত হ'লে এনেই জেগাবিলাক ঠেক হয়, কিন্তু ইয়াত দেখি পেলাই আমি গম পাইছোঁ যে ইয়াত বহুত বহল প্লেচ, গতিকে সেইকাৰণে ইয়াত বহুত পিকনিক খাবলৈ কাৰণে বহুত মানুহে ভিৰ কৰেহি। গতিকে ভাল লাগিছে, আজি বহুত ভাল লাগিছে। এইদৰে এতিয়া অসম অৰুণাচল সীমান্তৰ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ যি চিৰুচা, সেই চিৰুচাত এতিয়া শীতৰ বতৰত অৰ্থাৎ পুৰণি বৰ্ষটিক বিদায় জনোৱাৰ বাবে এইদৰে দৈনিক প্ৰায় শতাধিক বনভোজ দলৰ আগমন হৈছে। আচলতে এই চিৰুচা ৰংচঙীয়া প্ৰক্ৰিয়াৰ অন্যতম বিচৰণভূমি। এই পাকেকিচাং নদীৰ ইটো পাৰে যি সেউজ পৰিৱেশ আছে, ইয়াত প্ৰতি বছৰে এই শীতৰ সময়ত হাজাৰ হাজাৰ ৰংচঙীয়া পখিলাৰ বিচৰণেৰে এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয়।